এবার চোৱা ফাইন স্কোয়ারটো এলজেব্রিক মেথড যদি আমি এলজেব্রিক মেথডত স্কোয়ার উলিয়াব লাগে আমি বাৰু এইটো আমি কমে কৰোঁ এইবিলাকত যদি জানি থবৰ কাৰণে মই তোমালোকক এইটো দিছোঁ আমি ধৰা হ'ল 12 স্কোয়ার 12 স্কোয়ার বুলি কোৱাৰ লগে লগে আমাৰ 12 স্কোয়ার কি আছে আমাৰ ই কাৰ বেস এর বেসটো কিমান আছিল আমাৰ 10 গতিকে আমি 12 ৰ লগত আমি +2 কৰিম 12 পৰা 10 গলি 2 +2 কৰিম আৰু -2 কৰিম এটা 12 ৰ লগত 2 যোগ কৰিলে কি পাম আমি 14 12 পৰা 2 মাইনাস কৰিলে কি পাম 10 এতিয়া আমি এই দুটা পূৰণ কৰিব লাগে কি কৰিম পূৰণ কৰি কি পাম 14 ৰ 10 পূৰণ কৰিলে 140 যে 140 ৰ লগত আকৌ আমি কি কৰিম এই যে এই দুটা আছে নাই ইয়াত এই 2 2 গুণ 4 তাহলে কি হবে আমার 140 প্লাস 4 144 এটা হলো আমার এলজেব্রিক মেথড মই বলে এটা ডাঙৰ সংখ্যা এটা দি আছো 989 হোল স্কয়ার এটো বহুত ডাঙৰ হয় নহয় ওটা 9899 ইয়াৰ বেস কিমান আমাৰ 1000 যদি 1000 ৰ পৰা যদি আমি 999 ভিউ কৰো আমি কি পাম 11 পাম তার মানে কি হ'ব ইয়াৰ লগত +11 ইয়াৰ লগত -11 ইয়াৰ লগত +11 কৰিলে আমি পাম 1000 আৰু ইয়াৰ লগত মাইনাস কৰিলে 978 এতিয়া আকৌ এই দুটা পূৰণ হলে কিমান হ'ব 978 তিনটা শূন্য তাৰে পিছত আকৌ এই দুটা পূৰণ কোন দুটা পূৰণ এই দুটা যি দুটা আমি যোগ বা বিয়োগ কৰো 11 গুণ 121 তাৰে পিছত ইয়াৰ লগত যোগ হ'ব নি 97800 প্লাস 121 121879 তোমালোকে নিয়মবিলাক বুজি পাইছা না নাই এই মাজে মাজে মই এনেকৈ দি থাকিম কিছুমান নিয়ম